সদৌ অসম চৰকাৰী NPS কৰ্মচাৰীৰ সন্থাৰ আহ্বানত গোটেই ৰাজ্য জুৰি আমি আজিৰ দিনটো অসম চৰকাৰে আজিৰ দিনটোতে এই আইনটো লাগু কৰিছিল 1 ফেব্ৰুৱাৰী 2005 চনতে 1 ফেব্ৰুৱাৰীৰ দিনা এই আইনটো লাগু কৰিছিল। তেতিয়াৰ পৰা আমি কিন্তু আণ্ডাৰটেকিং চৰকাৰক দিছিলোঁ, আমি জানা নাছিলোঁ যে NPSটো কি বস্তু। যেতিয়া 2016 চনত কিছুমান শিক্ষক বা কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে তেতিয়া গম পালোঁ যে ইয়াৰ এগেইনষ্টত কি আছে। তেতিয়া দেখিলোঁ এজন মানুহে পেঞ্চনৰ নামত মাত্ৰ 1000 টকা 1500 টকা পায়। তেতিয়া আমাৰ ভয় লাগি গ'ল, ভয়াৱহ পৰিস্থিতি হৈ গ'ল। তেতিয়া আমি 2018 চনতে আমি কি কৰিলোঁ, এটা গোটেই ৰাজ্যৰ ধৰি গোটেই জিলাই জিলাই আমি প্ৰশাসন কৰি আমি কি কৰিলোঁ, এটা কমিটি বনাইলোঁ। সদৌ হ'ল অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা জন্ম হ'ল। সেই সন্থাৰ মাধ্যমতে আমি দেখিছিলোঁ যে অসম চৰকাৰে নিজ ইচ্ছামতে এনেকুৱা আইন লাগু কৰিলে যি আইনত আজিলৈকে অৱসৰ গ্ৰহণ কৰিলে বহুত শিক্ষক কৰ্মচাৰীয়ে তেখেতে 1 টকা পোৱা নাই। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া শিক্ষামন্ত্ৰী আছিল তেখেতে কৈছিল এদিন কাম কৰিলে আমি 10 লাখ টকা দিম। DCRGৰ ক্ষেত্ৰত ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি যিটো কয়, অৱসৰকালীন যিটো পইচা পোৱা যায়, তাৰ পৰিপ্ৰেক্ষিতত দেখা গ'ল 1 টকা নাপায়। তা আমি আজিৰ দিনটোৱে মই কৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মই ইয়াৰ পৰা বাৰ্তাটো পঠাব বিচাৰিছোঁ যে আমাৰ দাবী অচিৰেই সমাপ্ত কৰক। আমাৰ যিটো OPS লাগে, আমাক NPS UPS একোই নালাগে, নতুন বস্তু আমাক নালাগে, আমাক পুৰণা বস্তুটোৱে লাগে। পুৰণা কৈ OPS অল্ড পেনশ্যন স্কিম, পুৰণা যিটো নীতি আছে এইটোৱে লাগে। সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক ইয়াৰ পৰা মিডিয়াৰ যোগেদি মই জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাক বেছি দিন আৰু এই আন্দোলন কৰি থাকিবলৈ দিয়া নহয়। কিন্তু আমি শিক্ষক, আমাৰ ডিউটি হ'ল পাঠদান দিয়াটো। আমি কিয় বাৰত আহিব লগা হ'ল, আমি কিয় ফিল্ডত আহিব লগা হ'ল। কিন্তু আমাৰ যিটো ভৱিষ্যত নাই, এজন মানুহে চাকৰি কৰাৰ পিছত তেওঁ অৱসৰত এই সময়খিনিত নিজৰ ল'ৰা ছোৱালী নাচায়, নিজৰ মানে ওচৰ চুবুৰীয়াও নাচায়, বা তেওঁ তেনেকৈ এই মানুহজন কেনেকৈ এটা হাজিৰা দিব পাৰিব, কেনেকৈ হাজিৰা দিব, বা কেনেকৈ ঠেলা চলাব, কেনেকৈ ৰিক্সা চলাব। এইটো খুব বেয়া কথা। আৰু যিসকল শিক্ষাগুৰুৱে আমাৰ স্কুলখন প্ৰতিষ্ঠা কৰিলে, এইটো চৰকাৰৰ নৰ্মছ মতে কৰিছিলে, মাটি দিয়া হৈছিল, বিভিন্ন ধৰণৰ নথি পত্ৰ বিচাৰিছিল, তেতিয়াহে আমি স্কুলৰ পাৰ্মিশ্যন ৰিকগনিশ্যন প্ৰভিঞ্চিয়েল হৈছিল। আৰু সেই শিক্ষকসকলক আজিলৈকে 1 টকাও দিয়া নাই। আৰু এই যে আমাৰ শিক্ষাগুৰু একত্ৰৰ কথা মতে আমি বিভিন্ন ধৰণৰ কাম কৰিব বিচাৰিছোঁ, পাইছোঁ বা সহায় সহযোগিতা পাইছোঁ। আৰু একত্ৰক আজিলৈকে চৰকাৰে কি কৰিছে, একদম নীল কৰি দিছে। আৰু এই ভৱিষ্যত একত্ৰৰ অৱস্থা খুব বেয়া। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি আপোনাক কৰজোৰ অনুৰোধ কৰিম যে তোমাৰ যিকোনো পদ্ধতিতে আমাৰ এই কামখিনি OPSটো ভাল ৰাখিব লাগে, তে অসমৰ কৰ্মচাৰীসকলে এটা সুস্থ শৰীৰত থাকিব পাৰিব। কোইনচিডেণ্ট মানে আজি যে মুখ্যমন্ত্ৰীৰ জন্মদিৱস সেইটো আমি নাজানো, আমি পিছত গম পালোঁ। কিন্তু আজিৰ দিনটোত আমাৰ এই আইনখন যিহেতু কি কৰিছিল, প্ৰণয়ন কৰিছিল, সেইটো আমি প্ৰতিবাদ কৰিছোঁ। দ্বিতীয়তে কথা হ'ল, আমাৰ ইয়াত যিবিলাক শিক্ষক কৰ্মচাৰী আছে, আপোনালোকে চালে গম পাব যে সকলোৰে যিটো বয়স হৈছে, সকলোৱে 30, 35, 32, 40 বছৰ চাকৰি কৰিছে। কিন্তু তেওঁলোকৰ সেই ডেট অফ এপইণ্টমেণ্টটো কনচিডাৰ কৰা নাই, যাৰ কাৰণে প্ৰব্লেমটো হৈছে। প্ৰব্লেম কিন্তু নিউ যিবিলাক চাকৰিত সোমাইছে তেওঁলোকৰ নাই, তেওঁলোকে 25 বছৰকৈ 35 বছৰ চাকৰি কৰিব। প্ৰব্লেম হৈছে যিসকলে মাষ্টাৰ ৰোল কৰ্মচাৰীত চাকৰি কৰিছে, ভেঞ্চাৰ পিৰিয়ডত চাকৰি কৰিছে, এই শিক্ষাগুৰুসকল বেছিভাগে 80, 85, 90 চনত মানে চাকৰিত সোমোৱা। কিন্তু প্ৰভিঞ্চিয়েলাইজ কৰিলে 2013-ত। এই 2013-ৰ পৰা যেতিয়া এইবিলাক ডেটবিলাক ধৰা হ'ল, তেতিয়া এইবিলাক চব কি NPSৰ আওতাত আহি গ'ল। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই আমাৰ যে এই দুৰ্ভগীয়া শিক্ষকসকল কৰ্মচাৰীসকল যিসকলে মাত্ৰ 2, 3, 4, 5 বছৰ চাকৰি মানে পাইছে, তেওঁলোকে এতিয়া 800 টকা 700 টকা 500 টকা মানে পেঞ্চনৰ নামত পাই আছে, যিটোলৈকে তেওঁলোকে টেবলেট খাব পৰা নাই, নিজৰ ল'ৰা ছোৱালীক পঢ়াব পৰা নাই, নিজৰ ঘৰ ভাড়া দিব পৰা নাই, ইলেক্ট্ৰিচিটিৰ বিল দিব পৰা নাই। এনেকুৱা এটা পৰিস্থিতিত শিক্ষকবিলাকে আজি দিন কটাবলগীয়া হৈছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুত ধৰণৰ কাম কৰিছে। আমি ভাবিছোঁ যদি আজি অৰুণোদয় আঁচনি দিব পাৰে, ঘৰত বহি 1200 টকা কৰি পাৰে, একো কাম নকৰাকৈ ইমান দিনে কাম কৰি চৰকাৰৰ দায়িত্ব গুৰু দায়িত্ব বহন কৰি চাকৰিৰ অৱসৰৰ পৰা ৰিটায়াৰ্ড কৰাৰ পিছত তেওঁলোকক উচিত পেঞ্চন দিব লাগে। আমি এই মঞ্চৰ পৰা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰে। গতিকে আমাৰ এই সমস্যাটো সমাধান কৰিবলৈ মই অনুৰোধ জনালোঁ। আৰু আমাৰ 1,22,000 কৰ্মচাৰী
কৰ্মচাৰী আছে এইখিনি আমাক সামৰি লৈ অহা এপ্ৰিলৰ আগত আমাক OPS দিব লাগে, এইখিনি মই অনুৰোধ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।